ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 24 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব আজি বিয়লি 6:08 পৰ্যন্ত। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:22 পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:19 পৰা 9:08 পৰ্যন্ত, আকৌ 10:11 পৰা 11:52 পৰ্যন্ত, আকৌ 3:30 পৰা 4:25 পৰ্যন্ত, আকৌ 6:55 পৰা 7:50 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ চৰকাৰী কাম কাজবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে বা সেইবোৰ সম্পূৰ্ণ কৰাৰো আজি আপোনালোকে সফল হ'ব। ক'ৰবাৰ পৰা আজি সহায় লাভ কৰিব যিয়ে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু দিনটোৰ আৰম্ভণিতে কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ ভিতৰত আত্মবিশ্বাস আৰু এক নতুন শক্তিও অনুভৱ কৰিবলৈ গৈ আছে। গতিকে আজিৰ দিনটো আপুনি নিজকে সুসংগঠিত কৰক, কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকক আৰু অধিক আগবঢ়াই লৈ যাব। পৰিয়ালৰ সৈতে আজি ভ্ৰমণ কৰিবলৈ চেষ্টা কৰক বা ভ্ৰমণ কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আৰু আজি আপুনি এক মংগল কামৰ সৈতে জড়িত পৰিকল্পনাও কৰিব, যাৰ ফলত আপুনি আজি নিজৰ ভিতৰতে এক ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বস্তু নথিপত্ৰ আদি সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰক, নহ'লে এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ বিপদ নহ'বৰ কাৰণে আপুনি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। যদি ঘৰৰ যত্ন আৰু সজ্জাৰ পৰিকল্পনা কৰিছে তেনেহ'লে বাজেটৰো যত্ন ল'ব, অন্যথা আপুনি ঋণ লোৱাৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু আজি ঘৰৰ নতুন কিবা এটা প্ৰচেষ্টা কৰাৰ ফলত সকলো সদস্যও আনন্দ লাভ কৰিব। কামৰ ক্ষেত্ৰত নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰিব। আৰু এনেধৰণে যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখিব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনালোকৰ সংগীৰ সৈতে চলি থকা যিবোৰ ভুল বুজাবুজি সেইবোৰ অন্ত কৰি পুনৰ আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি আপোনালোকে আগবাঢ়িলে অংশীদাৰিত্ব ব্যৱসায়ত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে একেলগে মিলিত হৈ গুৰুত্বপূৰ্ণ কামবোৰত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু তেওঁলোকে যদি ভালদৰে কাম কাজবোৰ আগবঢ়াই লৈ গৈ থাকে তেনেহ'লে তেওঁলোকৰো সন্মান বৃদ্ধি পোৱা আজি দেখা যাব। যুৱক যুৱতীসকলে চাকৰি এটা পাবলৈ ইচ্ছুক হৈ থকাৰ ফলত আজি তেওঁলোকে এই ক্ষেত্ৰত কিবা এটা ভাল খবৰ পোৱাৰ ফলত তেওঁলোক আনন্দিত হৈ পৰিব আৰু অতি সোনকালে তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত যোগদান কৰাৰো সম্ভাৱনা থাকিব। কিছু ভুল বুজাবুজিৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে যত্ন কৰিব যাতে সময় থাকোঁতে এইবোৰ সমাধান কৰি ল'বলৈ, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত ঘৰতো প্ৰভাৱ পৰিব। পাৰিবাৰিক পৰিৱেশ সুখী কৰি ৰাখিবলৈ হ'লে আপোনালোকে ঘৰতে আজি মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰক আৰু বজাৰ সমাৰৰ লগত জড়িত অনুষ্ঠানো আজি বনাবলৈ চেষ্টা কৰক। এনে কৰিলে ঘৰখনত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলো সদস্যই মানসিকভাৱে সুখী হ'বলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপুনি ভালদৰে সুযোগ উঠাওক। আপোনাৰ পাৰিবাৰিক দিশত যদি কিবা বিসংগতিৰ সৃষ্টিও হৈ আছিলে তেনেহ'লে আজি সেইবোৰ সমাধান কৰাৰ উত্তম সময়। গতিকে এই ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে তেনেহ'লে আপুনি পাৰিবাৰিক দিশত শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে প্ৰেমৰ সংগীৰ সৈতে একেলগে কিবা এটা কৰাৰ সম্ভাৱনা থাকিব বা সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকে যদি দুয়োজনে দুয়োজনক বিশ্বাস কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ব্যায়াম আৰু যোগাসনৰ প্ৰতি নিয়মিতভাৱে মনোযোগ দিব, কাৰণ ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব।
আজি আপোনাৰ পেশীৰ বিষৰ সমস্যাই পুনৰ দেখা দিব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু বিশেষকৈ খাদ্যাভ্যাসো ভালদৰে ৰাখিব আৰু বিষৰ সমস্যাৰ বাবে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ বাবে দিনটো আপোনাৰ সুখেৰে পাৰ হোৱা দেখা যাব আৰু আপুনি আজি নিজকে নিজে ভাগ্যৱান বুলিও অনুভৱ কৰিব। গতিকে নিজৰ কামখিনি সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে আপুনি এলাহ নকৰিব বা অন্য কোনো কামত আপুনি জড়িত হৈ নপৰিব। প্ৰথমতে নিজৰ যিবোৰ কাম বাকী আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব, নিজৰ কৰ্ম ব্যৱস্থা সুসংগঠিত কৰিব, তাৰপিছতহে আপুনি আন কামবোৰত মনোযোগ দিবলৈ যত্ন কৰিব। আজি এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো ব্যক্তিগত বিষয় জড়িত হৈ আছে, তেনেহ'লে আজি পাৰস্পৰিক সন্মতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি অতি সোনকালে এই ক্ষেত্ৰত সমস্যাৰো সমাধান পাব। আৰু মনত ৰাখিব, যদি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কিবা সমস্যাত আছে, তেনেহ'লে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলক জড়িত কৰিবলৈ নাপাহৰিব, কাৰণ তেওঁলোকে এই ক্ষেত্ৰত সৰ্বোত্তম প্ৰকাৰে তেওঁলোকে চেষ্টা কৰি সমাধান কৰি দিবলৈ সক্ষম কৰাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহ'ব। গতিকে নিজৰ ক্ষেত্ৰখন ভালদৰে ৰাখিবলৈ প্ৰথমতে চেষ্টা কৰক, সেইমতে পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰক। তেতিয়া দেখিব আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে। মনত ৰাখিব যে আজি এটা পুৰণি বস্তু পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্ক যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক সম্পৰ্কত সমস্যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে। নিজৰ খং আৰু তিক্ত কথা নিয়ন্ত্ৰণত ৰাখিলে আপোনালোকৰ বৈবাহিক সম্পৰ্কত কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় আৰু অতি সোনকালে আপোনালোকৰ এই সমস্যাবোৰো নাইকিয়া হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সম্পূৰ্ণ সমৰ্থন আজি লাভ কৰি থাকিব আৰু আপুনি অধিপত্য বিস্তাৰ কৰিও থাকিব। গতিকে এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক সুযোগৰ সৃষ্টি হৈছে। গতিকে আপুনি চৰ্তবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু বিপণন সম্পৰ্কীয় কামত অসাৱধান একেবাৰে নহ'ব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত নিজকে আপুনি সুসংগঠিত কৰি ৰাখিব, লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত আপুনি নিজেই মনোযোগ দিব আৰু আপোনাৰ যিবোৰ সিদ্ধান্ত বা পৰিকল্পনা সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব, নিজে সেইবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক শান্তি লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি ঠিক কৰি ৰাখিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব। সহকৰ্মীৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজি যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকে কাম কৰিও সুখী অনুভৱ কৰিব। পৰিয়ালত আজি ভাল সমন্বয় দেখা গৈছে, গতিকে আজি আপোনালোকে পৰিয়ালত এক সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। সন্তানৰ আগমনৰ বাবে আজি আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এক অনুষ্ঠানৰ আয়োজন কৰি আনন্দ লাভ কৰিব। গতিকে পৰিয়ালত আপোনালোকৰ যাতে কোনো ধৰণৰ এনে কোনো পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, যাতে আপোনালোকে মনত দুখ কৰিব লগা হয়। সকলো সদস্যই একেলগে মিলিত হৈ সকলো কাৰ্য আগবঢ়াই গৈ থাকিব, তেতিয়া দেখিব আপোনালোকৰ কোনো সমস্যাৰ সৃষ্টি নহয়। কেতিয়াবা যদি কিবা অসুবিধাৰো সৃষ্টি হয় বা কিবা সমস্যাৰো সৃষ্টি হয়, তেনেহ'লে সকলো সদস্যই যদি সংগঠিত হৈ আৰু একত্ৰিত হৈ আপোনালোকে যদি যিজন ব্যক্তিৰ সমস্যাৰ সৃষ্টি হৈছে তেওঁক যদি সহায় কৰে, তেনেহ'লে পাৰিবাৰিক দিশত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। কাৰণ ইজনে সিজনে যেতিয়া সহায় কৰিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাও নাথাকিব আৰু ঘৰখন আপোনালোকৰ সুখদায়ক কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মধুৰতা দেখা পাব, গতিকে আপোনালোকে আগবাঢ়ি যাওক আৰু কোনো ধৰণৰ যাতে আপোনালোকৰ মাজত উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই ক্ষেত্ৰত আপোনালোকে অলপ সংযমতা বজাই ৰাখিব আৰু কোনো কাৰণতে আপোনালোকে ইগ' ভাৱ নাৰাখিব। আজি আপোনাৰ ঋতুভিত্তিক ৰোগে আমনি কৰিব পাৰে, গতিকে যোগাসন, ব্যায়াম আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব আৰু লগতে কোনো কাৰণতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু লগতে আপোনালোকে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ চলাই ৰাখিব। এনে কৰিলে আপোনালোকে কোনো কাৰণতে স্বাস্থ্যজনিত সমস্যা জড়িত নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি।
মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি ভাল অৱস্থাত আছে, গতিকে নিজৰ কামবোৰ কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাওক। দেখিব যে অতি সোনকালে আপোনালোকে সফলতা লাভ কৰিছে। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু আজি ভাল খবৰ পালে শান্তি আৰু সুখ পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলনো দেখা পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত সুযোগ লাভৰ বাবে বহুত চেষ্টা চলাব লাগিব, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ আপুনি দ্বিধাবোধ নকৰিব। পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাব, আৰু সেইমতে আপুনি পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ চেষ্টা কৰিব। বাজেট কম আৰু প্ৰয়োজন অনুসৰি ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ খৰচৰ মাত্ৰা বেছি হোৱাৰ ফলত আপুনি আৰ্থিক সমস্যাটো জড়িত হ'ব পাৰে। সেইবাবে নিজৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। অসাৰ বাদ বিবাদত একেবাৰে আপুনি জড়িত নহ'ব, কাৰণ বৰ্তমান সময়ত যদি আপুনি বাদ বিবাদত জড়িত হয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱা দেখা যাব, আৰু লগতে আপোনালোকৰ কামবোৰতো বাধাৰ সৃষ্টি হ'ব। সেইবাবে কেৱল ব্যক্তিগত বিষয়তে বেছিকৈ মনোনিৱেশ কৰি থাকক, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু আজি কোনো বিষয়ত ছাত্ৰ ছাত্ৰীসকলে সমস্যা দেখা পাব পাৰে, গতিকে নিজকে যদি ভালদৰে মনোযোগ দিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয়। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন কাম যদি আৰম্ভ কৰাৰ চেষ্টা কৰি আছে তেনেহ'লে এইখিনি সময় আপোনালোকৰ বাবে উপযুক্ত সময়, গতিকে আগবাঢ়িবলৈ যত্ন কৰক, কিন্তু সঠিক তথ্য লৈহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব, নহ'লে মাজভাগতে আপোনাৰ কোনো অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব আজি দিব পাৰিব, আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক উন্নতিও দেখা পাব। কৰ্মচাৰীসকলৰ সহায়ত আজি আপোনালোকে বিশেষ কিছুমান পৰিকল্পনা সফল কৰাত আজি আপোনালোকে সফল হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক শান্তিও লাভ কৰিব। দূৰৰ সম্পৰ্কীয় যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ পৰা আজি আপুনি চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ ভৱিষ্যতে তেওঁলোকৰ পৰাই আপুনি লাভ কৰিব পাৰিব। যিসকলে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ আজি আশা কিছু শুভ হ'ব বা ইতিবাচক হ'ব, কাৰণ বাহিৰৰ পৰা তেওঁলোকৰ ভাল খবৰে তেওঁলোকক আনন্দিত কৰিব, আৰু অতি সোনকালে তেওঁলোকে নিজৰ কামত যোগদান কৰাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে, আৰু তেওঁলোকে কামবোৰ ভালদৰে কৰিব লাগিব, আৰু লগতে দায়িত্বসমূহ যিবোৰ পাব তেওঁলোকে সেইবোৰো ভালদৰে কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ লগত ভাল আচৰণ কৰিলে পৰিয়াল ব্যৱস্থাটো আজি ভালদৰে বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব, আৰু আজি আপোনালোকৰ ঘৰলৈ আত্মীয় অহাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপোনালোকৰ আত্মীয়ৰ সৈতে আপোনালোকৰ হোৱা আলোচনাই পাৰিবাৰিক দিশত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি হোৱা দেখা যাব। আৰু পৰিয়ালৰ সৈতে কোনো ক্ষেত্ৰতে আপোনালোকে কিবা এটা বিষয়ত আলোচনা কৰিবলৈ আপোচ নকৰিব। সকলো সদস্যই মানসিকভাৱে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব যাতে সকলোৱে যিকোনো কথা পৰিয়ালত অৱগত কৰিব পাৰে, ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, কাৰণ আপোনালোকৰ মনত যদি কিবা এটা ৰাখি থয় তেনেহ'লে ভৱিষ্যতে আপোনাৰ বাবে এইটো সমস্যাৰ কাৰণ হ'ব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে সকলো কথাই আপুনি পৰিয়ালত প্ৰকাশ কৰিব পাৰে, আৰু তাৰ পৰা আপোনালোকে উচিত সমাধানো পাব পাৰে। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব, ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত আপোনালোকে শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সাৱধানে চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিবা এটা ভুল বুজাবুজি হোৱাৰ ফলত সম্পৰ্কত অৱনতি ঘটিব পাৰে। সেইবাবে আপোনালোকে যত্ন কৰিব যাতে ইজনে সিজনে সৎ হোৱাটো আৰু লগতে বিশ্বাস ৰখাটো। স্বাস্থ্যৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, গতিকে নিয়মিতভাৱে আপোনালোকে ব্যায়াম আৰু যোগাসন কৰি থাকিব, আৰু যিবোৰ আপোনালোকৰ পৰীক্ষা নিৰীক্ষা আছে স্বাস্থ্যৰ ক্ষেত্ৰত সেইবোৰ আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া, আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ওচৰ চুবুৰীয়াৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব, আৰু ইয়ে আপোনালোকৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ পৰাই আৰম্ভ কৰক, কাৰণ বৰ্তমান সময়ত এই ক্ষেত্ৰত আপোনালোকে ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব। সন্তানৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আজি আপুনি তেওঁলোকক সহায় কৰক, তেওঁলোকৰ সমস্যা সমাধান কৰি দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব, আৰু ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ'ব।
এটা সৰু ভুল বা গাফিলতিয়ে আপোনাৰ বাবে আজি সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে কামবোৰ কৰোঁতে ভুল নোহোৱাকৈ বা অসাৱধান নোহোৱাকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে দেখিব যে আপোনাৰ ভিতৰত এক ভাল পৰিৱেশৰ বা ভাল এক অনুভৱ কৰিবলৈ সক্ষম হৈছে। আৰু যিকোনো কাগজৰ কাম কৰাৰ আগতে আকৌ এবাৰ পঢ়ি চাব ভালদৰে, তাৰপিছতহে আপুনি আগবাঢ়িব। নহ'লে আপোনাৰ অসাৱধানতাৰ বাবে এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে আৰু এইটো তেওঁলোকৰ বাবে ভাল লক্ষণ নহ'ব। তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিলেহে তেওঁলোকে ভাল ফলাফল কৰিব পাৰিব। যদি আপুনি কোনো ব্যৱসায়ত অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে, তেনেহ'লে তৎক্ষণাত কাম আৰম্ভ কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত উপকাৰী পৰিৱেশৰ সৃষ্টি হৈছে। লগতে আপোনাৰ টকা পোৱাৰো এই ক্ষেত্ৰত সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে যিকোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকে নিজৰ কাৰ্যপ্ৰণালীবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে তেওঁলোকো সঠিক কাৰ্যাৱলী ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে যদি একেলগে ঘৰতে বহি চলি থকা যিকোনো সমস্যাৰ সমাধান কৰে, তেনেহ'লে তেওঁলোকে নিশ্চিতভাৱে সফল হ'ব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ইতিবাচক হ'ব। ঘৰৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক, কোনো কাৰণতে বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নকৰিব, অন্যথা ইয়ে আপোনালোকক মানসিক চাপ বৃদ্ধি কৰিব। আৰু আপোনালোকে অকাৰণত যদি সমস্যাৰ সৃষ্টি কৰে, তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হ'ব। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকে অলপ ত্যাগৰ মনোভাৱ ৰাখি পৰিয়াল ব্যৱস্থাটো সুখী কৰি ৰাখিবলৈ সকলো সদস্যই যদি এনেদৰে ভাৱমূৰ্তি ৰাখে, তেনেহ'লে কোনো দিনেই আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ উঠিব। যিকোনো সমস্যাৰ ক্ষেত্ৰত পৰিয়ালত অৱগত কৰক, তেওঁলোকে আপোনাক ভাল সমাধান দিব আৰু ইয়াৰ ফলত আপোনালোকে দেখিব যে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো এক ভাল প্ৰতিফলন সৃষ্টি হৈছে। সেইবাবে কোনো কাৰণতে যাতে পৰিয়াল ব্যৱস্থাটো বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো ক্ষেত্ৰতে সমাধানৰ সূত্ৰ হিচাপে আপোনালোকৰ পৰিয়ালতে অগ্ৰাধিকাৰ দিব। এনে কৰিলে বাহিৰা মানুহো আপোনালোকক সুবিধা নাপায়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি নিশ্চিতভাৱে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আগুৱাই লৈ যাবলৈ সফল হ'ব আৰু ইয়ে তেওঁলোকক সকাহ দিব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আজি ঘৰত যদি প্ৰকাশ কৰে, তেনেহ'লে তেওঁলোকেও আপোনালোকক আজি অনুমোদন দিয়াৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাৰ চেষ্টা কৰিব। সেইবাবে দৈনন্দিন ক্ষেত্ৰত আপোনালোকে যোগাসন আৰু ব্যায়াম জড়িত কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি শিথিল মেজাজত থাকিব আৰু বন্ধু বান্ধৱী আৰু মনোৰঞ্জনৰ সৈতে ভাল সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বটো উন্নতি দেখা পাব। আপুনি আপোনাৰ সামৰ্থ্যৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব পাৰিব, যিটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু ইতিবাচক মনোভাৱ ৰাখিবলৈ বিশেষকৈ যত্ন কৰিব। সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনাৰ সন্তানৰ কাৰ্যকলাপক আপুনি গুৰুত্ব দিয়ক। তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি চকু দি ৰাখিলে তেওঁলোকে কোনো কাৰণতে অসুবিধাত নপৰে। ধৈৰ্য আৰু শান্তিৰে দৈনন্দিন কাম কাজবোৰ উন্নত কৰিবলৈ চেষ্টা কৰি থাকিব আৰু যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি খং কৰাটো উচিত নহ'ব। সেইবাবে নিজকে সংযত কৰিব আৰু লগতে কাম কাজবোৰ কৰাৰ সময়ত আপুনি ধীৰে সুস্থিৰে কৰিবলৈ যত্ন কৰিব। অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ দিশা পৰামৰ্শৰ প্ৰতি আপুনি মনোযোগ দিয়ক, কাৰণ তেওঁলোকৰ দিশা পৰামৰ্শ মানি চলিলে আপুনি ইতিবাচক কৰি ৰাখিবলৈ সকলো কাম সক্ষম হ'ব আৰু তাৰ পৰা আপুনি ভাল লাভো কৰিব পাৰিব। ব্যৱসায়িক কাম আজি ঠিকেই থাকিব। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে পৰিয়ালৰ সদস্যৰ পৰা সহায় লওক, নিশ্চয় সমাধান পাব। ব্যৱসায়ী মহিলাসকলেও কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁলোকৰ কাম কৰাৰ ধৰণত যদি কিছুমান সাল সলনি কৰে, তেনেহ'লে তেওঁলোকে ভালদৰে নিজৰ কামবোৰ বজাই ৰাখিব পাৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ ঠাই সলনি কৰাৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। অতি শীঘ্ৰেই তেওঁলোকৰ নিজৰ পচন্দৰ ঠাইলৈ যোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ পৰিয়ালত সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব।
গতিকে এই আনন্দবোৰ পৰিয়ালৰ সৈতে ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে কিছুমান সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক আৰু তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰক। এনে কৰিলে আপোনালোকৰ বয়োজ্যেষ্ঠসকলেও আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ আশীৰ্বাদৰ মৰম আপোনাৰ ওপৰত থাকিব আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে তেওঁলোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু আজি নতুন অভিজ্ঞতা কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নেতিবাচক চিন্তাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে যোগাসন আৰু ধ্যান ধাৰণাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ভূমি বা বাহনৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ এক সুখৰ সময় সৃষ্টি হ'ব আৰু ইয়াৰ পৰা আপুনি উপকৃত হ'ব আৰু আপোনাৰ আপোনজনৰ সৈতে সুখৰ সময় কটাই আপুনি আজি নিজকে ইতিবাচক কৰি তুলিব পাৰিব। সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে নিজৰ ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। যিকোনো কঠিন পৰিস্থিতিত মনটোক শান্ত কৰি ৰাখক। কিছুমান অপ্ৰয়োজনীয় খৰচে আপোনাক আজি অসুবিধা দিব পাৰে। সেইবাবে কোনো ক্ষেত্ৰতে যাতে আপুনি বাজেট অনুসৰণ নকৰাকৈ চলে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বাজেট যদি আপুনি অনুসৰণ নকৰে তেনেহ'লে আপোনাৰ বৰ্তমান ক্ষেত্ৰত আৰ্থিক সমস্যাই দেখা দিব। সেইবাবে আপোনাৰ নিজৰ ওপৰত সংযত হওক আৰু লগতে নতুন সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগিব। কমিশ্যন সম্পৰ্কীয় কামত আজি সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সৈতে আপুনি নতুন পৰিকল্পনা কৰিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ অভিজ্ঞতাৰ ফলত তেওঁলোকে আপোনালোকক উত্তম ফলাফল বা উত্তম পৰামৰ্শ দিবলৈ সক্ষম হ'ব। সেইবাবে দুয়োজনে একেলগে কাম কৰিবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাইছে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ অফিচিয়েল ভ্ৰমণৰ সৈতে জড়িত কিবা অৰ্ডাৰ পাব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে ক'ৰবালৈ যোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ লোকে আজি আপোনালোকক কঠিন সময়ত সহায় কৰিব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ ওপৰত সমৰ্পিত ভাৱ থাকিব বা সকলো সদস্যৰ সৈতে আপোনালোকে ঘনিষ্ঠতা বজাই ৰাখিবলৈ আপোনালোকে আজি কোনো ধৰণৰ দ্বিধাবোধ নকৰে। সেইবাবে কোনো ধৰণৰ যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে প্ৰথম আপোনালোকে অগ্ৰাধিকাৰ পৰিয়ালক দিব, কাৰণ পৰিয়ালৰ বাহিৰে আন মানুহে আপোনালোকক এনেধৰণৰ সহায় কৰিব নোৱাৰে। সেইবাবে পৰিয়ালৰ সৈতেও আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰক। কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বাহিৰা মানুহে আপোনালোকক সঠিক পৰামৰ্শ নিদিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰক আৰু কেৱল মাত্ৰ পৰিয়ালকে বিশ্বাসত ৰাখক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে সকলো সদস্যৰ সৈতে পাৰস্পৰিক সম্পৰ্কটো উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিয়ালত আত্মীয়ৰ আগমনৰ ফলত পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। গতিকে আজি আপোনালোকৰ পৰিয়ালৰ সৈতে একেলগে আপোনালোকে আত্মীয়ৰ লগত আলোচনা বিলোচনাত মিলিত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনালোকে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যদি ভুল বুজাবুজিৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ নিজৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। সেইবাবে যত্ন কৰিব যাতে সুসংগঠিত হৈ তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ। ৰক্তচাপৰ লগত জড়িত সমস্যা আজি থাকিব পাৰে। গতিকে এই সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। অতি সোনকালে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে মাজে সময়ে আপোনালোকে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ ভালদৰে চলাই যাব। এনে কৰিলে আপোনালোকে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গোটেই দিনটো আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজ সম্পন্ন কৰাত অতিবাহিত কৰিব আৰু ইয়াৰ ফলত আজি আপুনি পাৰিবাৰিক ক্ষেত্ৰত সুখী অনুভৱ কৰিব। আজি আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত ব্যস্ত থাকি আপুনি মানসিক শান্তি বজাই ৰাখিব পাৰিব আৰু আপোনাৰ মধুৰ ভাষণ আৰু ভাল স্বভাৱৰ বাবে মানুহে আপোনাক সন্মান কৰিব আৰু আপোনাৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। অতিৰিক্ত কামৰ প্ৰভাৱে আজি আপোনাক মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা কৰি তুলিব
আপুনি এই ক্ষেত্ৰত অলপ নিজৰ যত্ন ল'বলৈও চেষ্টা কৰিব যাতে আপুনি এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱসাদ নাহে। সেইবাবে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আৰু আপুনি নিজৰ মানসিক স্থিতি যদি ভাল কৰি ৰাখিব পাৰে তেনেহ'লে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ কাম আন মানুহৰ লগত শ্বেয়াৰ কৰিলে আজি আপোনাৰ সমস্যা অলপ কমিব পাৰে। সেইবাবে যত্ন কৰিব যাতে নিজৰ কামৰ বোজা আন কাৰোবাৰ সৈতে, বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিবলৈ। এনে কৰিলে আপোনালোকৰ কৰ্মবোজা কম হ'ব। সন্তানৰ কাম কাজৰ ওপৰতো আজি চকু ৰখাটো প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কাৰ্যকলাপে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকে যত্ন কৰিব যাতে তেওঁলোকক আপোনালোকে সহায় কৰিবলৈ। ব্যৱসায়িক কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব আৰু আপুনি আশা কৰা মতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ আপোনাৰ নিজৰ তত্ত্বাৱধানতে চলাই নিবলৈ আৰু কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখিব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱিত কৰিব পাৰে। চৰকাৰী কাম কাজবোৰ সাৱধানে কৰক, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। যিসকল লোকে কৰ্মৰত হৈ আছে তেওঁলোকে যিকোনো ধৰণৰ উৎকোচ বা ধনৰ লেনদেনৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ওপৰত তদন্ত আদি হ'ব পাৰে আৰু ভৱিষ্যতে আপোনাৰ ওপৰত বিপদো আহিব পাৰে। সেইবাবে কোনো ধৰণৰ এনেধৰণৰ বিষয়ত জড়িত হ'বলৈ চেষ্টা নকৰিব। যিকোনো ধৰণৰ আজি আপোনালোকৰ মনোৰঞ্জন বা ভ্ৰমণ সম্পৰ্কীয় কামত পৰিয়ালৰ সদস্যসকলক জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলোৰে মাজত পাৰস্পৰিক মধুৰতাও বৃদ্ধি পোৱা দেখা যাব। সেইবাবে পাৰিবাৰিক সুখ শান্তি লাভ কৰিবলৈ হ'লে আপোনালোকে আজি ধৰ্মীয় ক্ষেত্ৰত ভ্ৰমণ কৰক, সকলো সদস্যক মিলিত কৰি। এনে কৰিলে সকলোৰে সৈতে আপোনালোকৰ ভাল সম্পৰ্ক থাকিব আৰু লগতে আপোনালোকে যদি আগবাঢ়ি যায় পাৰিবাৰিক ক্ষেত্ৰত, তেনেহ'লে দেখিব যে পাৰিবাৰিক যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ সক্ষম হৈছে। আৰু কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে নিজেই নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, কেৱল পৰিয়ালৰ লোককহে বিশ্বাসত ৰাখক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, বৰঞ্চ আপোনালোকে আগুৱাই যাব পাৰিব আৰু আপোনালোকৰ পৰিয়ালত এক নতুন অভিজ্ঞতাও কৰিব পাৰিব আৰু ইয়াৰ ফলত সকলো সদস্যই বিশ্বাসতো ল'ব পাৰিব, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আৰু অসুবিধা নাথাকিব আৰু লগতে মানসিক চাপো নাথাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ লগত থকাৰ আজি সুযোগ পাব। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। ইজনে সিজনৰ সমস্যাৰ সমাধানত আপোনালোকে সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। অত্যাধিক ব্যস্ততা আৰু মানসিক চাপৰ বাবে আপোনালোকৰ ৰক্তচাপ আৰু বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে এই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিজকে সুসংগঠিত কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু পথ প্ৰদৰ্শন আপোনাৰ বাবে আশীৰ্বাদ হিচাপে পৰিগণিত হ'ব। গতিকে তেওঁলোকৰ প্ৰতি থকা আপোনাৰ সন্মান কোনো কাৰণতে কমি যাব নিদিব। তেওঁলোকৰ যিবোৰ পৰামৰ্শ আছে সেইবোৰ আপোনালোকে অৱলম্বন কৰি আগবাঢ়ি যাওক। আপুনি দেখিব সফলতা লাভ কৰিছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ বাবে আজি আপোনাৰ সফলতা আপোনাৰ ওচৰত থাকিব আৰু আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আন কামবোৰৰ প্ৰতিও আগ্ৰহী হোৱা যেন দেখা পাব। কিছু সময় নিজৰ বিষয়ে চিন্তা কৰক, কাৰণ কেতিয়াবা আনৰ পৰামৰ্শ মতে আপুনি কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে, যাৰ বাবে আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। সেইবাবে আনৰ পৰামৰ্শবোৰ গ্ৰহণ কৰি আপুনি পুনৰ চিন্তা কৰিবলৈ চেষ্টা কৰিব। সেইবোৰ বিশ্লেষণ কৰি যদি আপোনাৰ বাবে দেখে যে আপোনাৰ বাবে ভাল হ'ব, তেতিয়াহে আপুনি আগবাঢ়িব। এই সময়ত ভাই ভনীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ সৈতে যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰাও সহায় সহযোগিতা লাভ কৰি থাকিব। কামৰ প্ৰতি আপোনাৰ বহুত মনোযোগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ কৰ্মচাৰীৰ কামৰ বাবে কিছুমান সমস্যা আহিব পাৰে, কিন্তু মানসিক চাপ লোৱাতকৈ আপুনি সমস্যা সমাধান বিচাৰিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলক সুসংগঠিত কৰিবলৈ যত্ন কৰক।
এনে কৰিলে আপোনাৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব আৰু লগতে আপুনি আভ্যন্তৰীণ ক্ষেত্ৰত কিবা যদি পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা থাকে তেনেহ'লে সেইবোৰ আপুনি কৰিবলৈ বেছিকৈ জোৰ দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গতি লাভ কৰিব আৰু আয়ু বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত কাম দ্ৰুত হ'ব আজি আৰু বেছিভাগ কাম আপুনি সম্পূৰ্ণভাৱে কৰিব পাৰিব। ইয়াৰ ফলত বিষয়াসকলেও আপোনাৰ ওপৰত প্ৰভাৱিত হ'ব আৰু আপোনালোকৰ অতি সোনকালে পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীয়ে ইজনৰ সিজনৰ প্ৰতি থকা সন্মান অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ আপোনালোকে যদি আপোনালোকৰ সন্মান বজাই ৰাখে তেনেহ'লে পাৰিবাৰিক দিশতো আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি কিবা উত্তেজনাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই মিলিত হৈ কি কাৰণে সমস্যাৰ উদ্ভৱ হৈছে তাৰ প্ৰতি বিশ্লেষণ কৰি সমস্যাবোৰ সমাধান কৰাতহে বেছিকৈ গুৰুত্ব দিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰে বা কৰি দিয়ে তেনেহ'লে আপোনালোকে পুনৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব আৰু সকলো সদস্যই একত্ৰিত হৈ থাকিবলৈ সদায় চেষ্টা কৰিব, কাৰণ কেতিয়াবা যদি আপোনালোকে এনে মনোভাৱ আহে যে আপোনালোকে বেলেগ বেলেগ হ'বলৈ তেনেহ'লে এনে মনোভাৱ কোনো কাৰণতে আহিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ মাজত বিশৃংখলতাৰ সৃষ্টি হ'ব আৰু আনেও আপোনালোকৰ সুবিধা লাভ কৰিব। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰত যি কি নহওক কিয় আপোনালোকে চেষ্টা কৰিব যাতে নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি পাৰিবাৰিক দিশত আপোনালোকে ভালদৰে সিদ্ধান্তত উপনীত হ'বলৈ। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীক আজি কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক, ইজনে সিজনক সহায় কৰক। এনে কৰিলে আপোনালোকে আগবাঢ়ি যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব। কেতিয়াবা মানসিক চাপৰ ভাগৰুৱা অনুভৱ কৰাৰ ফলত আপোনালোকে অৱসাদ অনুভৱ কৰিব, সেইবাবে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। ই আপোনালোকক ইতিবাচক কৰি তুলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, সেইবাবে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো সমানে গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি জাতকৰ আজি বিৰক্তিকৰ দৈনন্দিন জীৱনৰ পৰা সকাহ পাবলৈ হ'লে আপুনি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু লগতে আপুনি সেইবোৰত সফলতাও অৰ্জন কৰিব পাৰিব। ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতি দেখা পাব। অধ্যয়ন কৰা যুৱক যুৱতীসকলে পেছাদাৰী অধ্যয়নত সফলতা লাভ কৰিব পাৰিব আৰু কেৰিয়াৰৰ লগত জড়িত কিছু কথা আজি আপোনালোকে অনুভৱ কৰাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে অধ্যয়নৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব পাৰিব। অপ্ৰয়োজনীয় খৰচবোৰ বৰ্তমান সময়ত আপোনালোকে চেষ্টা কৰক যাতে নকৰিবলৈ, কাৰণ বৰ্তমান সময়ত যদি এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰ অতি সোনকালে সমাধান পাব। কিন্তু বৰ্তমান সময়ত আপুনি আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে আৱেগ নিয়ন্ত্ৰণ কৰি আপুনি ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক। ব্যৱসায়ত এজন কৰ্মচাৰীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে কামত বাধা আহিব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ ব্যৱস্থা গ্ৰহণ কৰক যাতে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠে। আৰু বৰ্তমান সময়ত আপোনাৰ যিকোনো ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাটো বৰ্তমান সময়ৰ বাবে ভাল নহ'ব, গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ কাম পিছুৱাই দিয়াটোৱে ভাল হ'ব আৰু বৰ্তমানৰ যি কাম কাজ আছে সেইবোৰতে বেছিকৈ মনোযোগ দিয়ক। তাতেই আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অচিনাকি মানুহৰ লগত আপুনি বেছি লেনদেন কৰাটো ভাল নহ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে টকাৰ লেনদেন কৰাৰ ক্ষেত্ৰত আপোনাৰ কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। সেইবাবে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। অতি সোনকালে তেওঁলোকক বিশ্বাসত নল'ব, নিজকে আপুনি সুসংগঠিত কৰি ৰাখিব। এই ক্ষেত্ৰত নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়াৰ সৈতে নতুন কামত পৰিকল্পনা আদি কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব, কাৰণ তেওঁলোকে দিয়া পৰামৰ্শ তেওঁলোকৰ বিষয়াসকলে আজি সুখী অনুভৱ কৰিব। বিবাহিত জীৱনত মধুৰতা সৃষ্টি হ'ব, কিন্তু আপোনালোকে ঘৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ পৰিয়ালত আজি আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰিব লাগিব যাতে কি কাৰণে এই সমস্যাবোৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰিবলৈ। আৰু পাৰিবাৰিক ক্ষেত্ৰত এই ক্ষেত্ৰত বেছিকৈ
জ্যেষ্ঠসকলে যদি সমাধান কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে অতি সোনকালে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। আৰু যত্ন কৰিব যাতে ভৱিষ্যতে এনেধৰণৰ কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ সৃষ্টি নহওক। পৰিয়ালত আজি আপোনালোকে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যৰ মাজত আজি আনন্দৰ সৃষ্টি হোৱা দেখা যাব আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু এই অনুষ্ঠানত আপোনালোকৰ ঘনিষ্ঠ আত্মীয় অহাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে আপোনালোকে আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব। তেওঁলোকৰ সৈতে ইতিবাচক আলোচনা কৰিলে আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতো যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰতো আপোনালোকে সফলতা লাভ কৰিব। গতিকে তেওঁলোকৰ হৈ আপুনি আজি নতুন কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰক, কাৰণ তেওঁলোকে দিয়া পৰামৰ্শ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। সেইবাবে চেষ্টা কৰিব সকলো সময়তে আপুনি পৰিয়ালৰ মতে আপুনি চলিবলৈ, কাৰণ পৰিয়ালৰ সৈতে যদি আপোনালোকে একেলগে চলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। কাৰণ পৰিয়ালে দিয়া পৰামৰ্শ আন কোনোবাই দিয়াতকৈ বহুত বেছি ভাল হ'ব। সেইবাবে আপোনালোকে এইবোৰ কথা উপলব্ধি কৰি আগবাঢ়িবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি যিকোনো ক্ষেত্ৰত আপোনালোকৰ অলপ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে অলপ আজি দূৰত্ব বজাই ৰখাটো ভাল হ'ব। বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বেছি চেষ্টা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহৰ অৱস্থানো ইমান এটা অনুকূল নহয়। মানসিক চাপ আৰু দুখ আদিৰ ফলত আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা স্বাস্থ্যজনিত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আপোনালোকে নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰক আৰু নিজৰ যি কাৰ্যকলাপ আছে সেইবোৰো ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰত অতি সোনকালে সমাধান লাভ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সদস্যৰ আৰাম আৰু যত্নৰ সৈতে জড়িত কামত ব্যয় কৰিব। ইয়াৰ লগতে ব্যক্তিগত কামতো আপোনালোকে শৃংখলাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপুনি পাৰিবাৰিক ক্ষেত্ৰত কৰা যি প্ৰচেষ্টাই সেইবোৰে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আৰু পৰিয়ালত এক উখল মাখল পৰিৱেশৰো সৃষ্টি কৰিব। আপুনি আজি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰো আজি এক সফল হোৱা যেন দেখা পাব। এই সময়ত ভাই ভনীৰ লগত কিবা এটা বিষয়ত তৰ্ক আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে চেষ্টা কৰিব যাতে কথা কওঁতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰে। আৰু অভিজ্ঞ লোকৰ সহায়ত আপোনালোকে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হৈছে। লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ লেনদেনৰ ক্ষেত্ৰত কিবা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে খৰচ কমোৱাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয় হ'ব। সেইবাবে বাজেট অনুসৰণ কৰি চলাটো আপোনাৰ বাবে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ আপুনি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি লাভ কৰিব। আৰু এই ক্ষেত্ৰত আপোনাৰ যদি কৰ্মচাৰীসকলক জড়িত কৰে, তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে জানে কোনবোৰ পৰিৱৰ্তন কৰিলে আপোনালোকে সফলতা কৰিব পাৰিব। সেইবাবে তেওঁলোককো জড়িত কৰক আৰু সেইমতে আপোনালোকে ব্যৱস্থাবোৰ ৰাখিবলৈ যত্ন কৰিব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত আজি যথেষ্ট লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। চৰকাৰী চাকৰিত কামৰ সন্দৰ্ভত বিষয়াসকলৰ পৰা হেঁচা পৰিব পাৰে, গতিকে আজি আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। কোনো ক্ষেত্ৰতে যাতে এলেহুৱা ভাৱ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আজিৰ কামবোৰ আজিয়ে সমাপ্ত কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ জীৱনসংগীৰ অসুস্থতাৰ বাবে তেওঁলোকৰ প্ৰতি আপোনাৰ যত্ন আৰু পৰিয়ালৰ কামত সহায় কৰিলে পাৰস্পৰিক সম্পৰ্ক ভাল হ'ব আৰু অতি সোনকালে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। তেতিয়াহে দেখিব যে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলন দেখা পাইছে। আৰু লগতে আপোনালোকে পৰিয়ালতো বিশেষভাৱে যত্ন ল'ব লাগিব, কাৰণ বিশেষ আজি কোনো সদস্যৰ আগমনৰ ফলত আপোনালোকৰ ঘৰত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকে তেওঁলোকৰ সৈতে আনন্দৰো লাভ কৰিব। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰত আজি বিশেষ মনোযোগ দিব, কাৰণ কিবা বিশেষ প্ৰকল্পত বা বিশেষ আলোচনাত আজি মিলিত হোৱাৰ সম্ভাৱনা থাকিব। কাৰণ বৰ্তমান সময়ত যদি তেওঁলোকৰ সৈতে আপুনি সহায় কৰে বা তেওঁলোকৰ সৈতে অংশগ্ৰহণ কৰে, তেনেহ'লে ভৱিষ্যতেও আপোনাৰ কামত তেওঁলোকে অংশগ্ৰহণ কৰিব। সেইবাবে সকলোৰে যত্ন ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ
ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। গতিকে আজি আপোনালোকে এনে কোনো শব্দ প্ৰয়োগ নকৰিব যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু প্ৰেমৰ সংগীৰ সৈতে সদায় সৎ হৈ চলিব। স্বাস্থ্যৰ প্ৰতি আজি যত্ন লওক। এই সময়ত আপোনাৰ উদ্বেগ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে মানসিক চাপ নোহোৱা কৰিবৰ বাবে আপোনাৰ নিজৰ ভাল লগা কামত কিছু সময় কটাওক আৰু লগতে ধ্যান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ মানসিক চাপ নাইকিয়া হ'ব আৰু লগতে আপোনালোকে সুস্থ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন ল'ব যাতে আপোনালোকে সুস্থ হৈ থাকিবলৈ। সেইবাবে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সামাজিক কামত উপস্থিত থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। ইজনে সিজনক ফোনযোগে মংগলৰ বিষয়ে সুধিলে সম্পৰ্ক সুদৃঢ় হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ ইতিবাচকভাৱে জড়িত হ'বলৈ চেষ্টা আপোনালোকৰ সফল হ'ব। দৈনন্দিন কাম কাজৰ এটা সঠিক ৰুটিন বনাওক। ইয়াৰ দ্বাৰা আপুনি ভাল ফলাফল পাব আৰু কামবোৰো আপোনালোকে সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজেই আজি যত্ন লওক। আনৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ সমস্যাৰহে সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি আজি নিজৰ কামবোৰ নিজে সুসংগঠিত কৰক। ঘৰত অতিথি আহিলে গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। সেইবাবে নিজৰ ওপৰত অপ্ৰয়োজনীয় দায়িত্ব ল'ব নালাগে। ঘৰৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰক যাতে আপোনালোকৰ কামত কোনো ধৰণৰ প্ৰভাৱ নপৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব আৰু অতি সোনকালে তেওঁলোকৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত কোনো নতুন প্ৰকল্প বা পৰিকল্পনা এতিয়া আৰম্ভ নকৰিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম পৰি আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক। সেইবোৰে প্ৰথমতে আপুনি কৰিবলৈ যত্ন কৰক। সেইবোৰ সমাপ্ত কৰাৰ পিছতহে আপুনি নতুন কাম আৰম্ভ কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত ভাল ফলাফলো আহিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত চলি থকা পাৰ্থক্যসমূহ সমাধান কৰক আৰু কাম কৰাৰ ধৰণতো উন্নতি কৰক। এনে কৰিলে আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু আপোনালোকৰ উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ সহকৰ্মীৰ সৈতে ভাল আচৰণ বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ ৰাখি তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। নহ'লে কিবা যদি উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। পৰিয়াল ব্যৱস্থা বজাই ৰাখিবলৈ হ'লে নিজৰ স্বভাৱত কোমলতা অনাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকে পৰিয়ালত কোনো ধৰণৰ এনে কোনো কাম নকৰিব যাৰ ফলত সকলো সদস্যই প্ৰভাৱিত হয় আৰু আপোনালোকৰ মনত কিবা অশান্তিৰো সৃষ্টি হয়। গতিকে আজি আপোনালোকে চেষ্টা কৰিব সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আৰু আজি কোনোবা সদস্যৰ সৈতে আপোনালোকে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা থাকিব। গতিকে সেই সদস্যসকলৰ সৈতে আপোনালোকে ক'ৰবালৈ যোৱাৰ বা ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু লগতে পৰিয়ালৰ বাবেও আজি কিবা সুখবৰ আপোনালোকে লাভ কৰিব। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যই আনন্দ লাভ কৰিব আৰু ঘৰতে আজি এক সৰু অনুষ্ঠানৰ আয়োজন হ'ব যাৰ ফলত সকলো সদস্য একত্ৰিত হৈ তেওঁলোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতে আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰক। তেওঁলোকৰ পৰামৰ্শ যি আগবঢ়াব সেইবোৰ অৱলম্বন কৰক যাতে আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰ সৃষ্টি হয় আৰু ইতিবাচক মনোভাৱ ৰাখিলে সকলো সদস্যই পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি শিষ্টাচাৰ বজাই ৰাখক। এই সময়ত আপোনালোকৰ মাজত থকা সম্পৰ্ক ইতিবাচক কৰি তুলিবলৈ হ'লে ইজনে সিজনক গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিক শক্তি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বৰ্তমান সময়খিনি আপোনাৰ ভাল হৈ আছে। গতিকে আপোনাৰ মনোযোগ আৰু কঠোৰ পৰিশ্ৰম আপোনাৰ কামত ৰাখক। ইয়াৰ ফলত আপোনাৰ সকলো কামতে আজি সঠিকভাৱে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কোনো ধৰণৰ বাদ বিবাদ যদি চলি আছে তেনেহ'লে সময়মতে সেইবোৰ সমাধান কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি বাদ বিবাদবোৰ সমাধান নকৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা বিসংগতিৰ সৃষ্টি হ'ব পাৰে। যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে আজি সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব।
বাজেট কম আৰু প্ৰয়োজন অনুসৰি ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি বাজেট অনুসৰি নচলে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। যদি আপুনি মাটি বাৰী কিনা বা গাড়ী কিনাৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। ইয়াৰ ফলত আপোনালোকৰ নিজৰ মনত আৰু পৰিয়ালতো সুখৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ সদস্যসকলেও সুখী অনুভৱ কৰিব। ব্যৱসায়িক বিষয়ত সম্পূৰ্ণ আজি মনোযোগ দিব লাগিব, কাৰণ আপোনাৰ আজি পচন্দৰ ব্যৱসায়িক চুক্তি পাব আৰু ইয়াৰ ফলত আপুনি আজি সুসংগঠিত হৈ পৰিব। আপোনাৰ ফাইল আৰু কাগজ পত্ৰবোৰ অতি সাৱধানে অফিচত ৰাখক, নহ'লে কিবা বিপদ হোৱাৰো সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকে আজি চুক্তি আদি পাব তাৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। কৰ্মচাৰীসকলক আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা দিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। কোনো ধৰণৰ গাফিলতি কৰিলে তেওঁলোকৰ বাবে বিপদ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকৰ নিজৰ ক্ষেত্ৰখন সদায় আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰতিটো কঠিন পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ কাষত থিয় দিব, সেইবাবে আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটাব, যাতে আনে ইয়াৰ সুবিধা ল'ব পাৰে। গতিকে আনক বিশ্বাস কৰাতকৈ আপোনালোকৰ পৰিয়ালত বেছিকৈ বিশ্বাস কৰক, কাৰণ পৰিয়ালৰ লোকেহে আপোনাৰ সমস্যা সমাধানত বেছিকৈ গুৰুত্ব দিব আৰু তেওঁলোকৰ দ্বাৰাই আপোনালোকৰ বাবে ভাল ফলাফল ওলাই আহিব। সেইবাবে সদায় আপোনালোকে পৰিয়ালকে বেছিকৈ গুৰুত্ব দিয়ক। যিকোনো ক্ষেত্ৰত আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক আৰু সেইমতে কাম কৰক। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্য সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সুযোগ পাব, কিন্তু তাৰ পৰাও এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে বেলেগ কামবোৰত বেছিকৈ গুৰুত্ব দিয়াটো বেছি লাভজনক হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু মানসিক চাপত পৰিব পাৰে। গতিকে উপযুক্ত জিৰণি ল'ব আৰু লগতে আপোনাৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব, ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।